গৰমত বেকা হৈ অহাজনী ময়েই দিয়ক এয়া মই মৰ্ণিং ডিউটিৰ পৰা আহি আছোঁ আৰু আহি প্ৰথমতে গাটো ধুই লৈছোঁ বাপৰে ইমান গৰম আৰু এতিয়া আহিছোঁ মই কিটচেন ডিপাৰ্টমেণ্টলৈ কাৰণ বনাই থোৱাটো কোনো নাই নিজে বনাই খাব লাগিব আৰু এইফালে মোৰ হৈ গ'ল ভাত এইখন হৈছে আজি মোৰ দুপৰীয়া থালি লগত লৈছোঁ এতিয়া কণী সেইটো হেনো ঘৰৰ কণী মায়ে দিছে মোলৈ বুলি আৰু এয়া মই ভাত খাই আছোঁ আৰু এইফালে দেখিছেনে মই এফালে যাবলৈ ৰেডি হৈছোঁ আৰু ক'ত যাবলৈ ৰেডি হৈছোঁ সেইটো জানিবৰ বাবে আপুনি এক ছেকেণ্ড ৰখি দিব লাগিব আৰু এয়া মই সম্পূৰ্ণ ৰেডি হৈ ওলাই দিলোঁ এতিয়া ৰখি আছোঁ লগৰজনীৰ কাৰণে আমি ক'ত আহিছোঁ আজি এয়া আমি চিনেমা হলত এণ্ট্ৰি মাৰিলোঁ এতিয়া আমি মুভি এনজয় কৰোঁ দিয়ক আচ্ছা মই ভুল কৰি আছোঁ নে শুদ্ধ কৰি আছোঁ তুমি জীৱনত কেনে প্ৰেম দেখিছা মই নাজানো কিমান প্ৰেম পাইছা মই নাজানো কিন্তু মই প্ৰেমেৰে ৰঙা কৰি দিব পাৰোঁ তোমাৰ গালৰ পৰা সেউতা ফাইনেলি মুভি ইজ অভাৰ গাইজ আমি হাঁহ খালোঁ আৰু আপোনালোকেও হাঁহ খাবলৈ আহিব কেনে পালে আৰু এতিয়া মই ৰেষ্টুৰেণ্টত বহি আছোঁ কিবা এটি খাই যাওঁ বুলি কাৰণ ৰুমত গৈ বনোৱা আৰু শক্তি নাই ভাই আৰু এয়া মই আহি পাই গ'লোঁ মই মোৰ ৰুম আৰু আজিৰ ভিডিঅ'টি ইমান আছিল নেক্সট ভিডিঅ' আকৌ লগ পাম আজিলৈ বাই বাই